নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন প্ৰথম অধ্যায়ৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লেচন 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। অতি চমু উত্তৰ প্ৰশ্ন। 1 নম্বৰ, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰ, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকটত বন্দৰত উপস্থিত হৈছিল। 2 নম্বৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? তাৰপিছত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজনৰ নাম হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ, ভাৰতৰ ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ প্ৰৱেশ কৰিছিল? ভাৰতৰ ভূমিত পোনপ্ৰথমে জন মিল্টন হল নামৰ ইংৰাজ নাবিক এজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। 4 নম্বৰ, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। তাৰপিছত 5 নম্বৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। উত্তৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল বেহা বেপাৰ কৰা আৰু ইংৰাজৰ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? উত্তৰ, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মচলাপট্টনম 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। 7 নম্বৰ, ফৰ্ট উইলিয়াম কি? উত্তৰ, ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতাৰ বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। 8 নম্বৰ, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। উত্তৰ, পৰাধীন ভাৰতৰ ব্ৰিটিছ সময়ছোৱাক দুটা মূল ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1858 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে, আৰু দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দৰ ভাৰতীয় হাতত ক্ষমতা স্থানান্তৰলৈকে। 9 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ, ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতত শাসন কৰাৰ ক্ষমতা দিছিল। 10 নম্বৰ, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ, 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।